নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা খুব সিৰিয়াছ টপিকৰ ওপৰত দুটামান কথা ক'বলৈ যাই আছোঁ। আপোনালোকে দেখিছে যে APSC নহয় মানে গ্ৰেড 3 গ্ৰেড 4 APSC হেতুলৈ এটা মানে আননেসেসাৰি এটা কন্ট্ৰভাৰ্সি চলি আছে। চাওক, প্ৰথম কথাটো হ'ল যে গ্ৰেড 3 গ্ৰেড 4 APSC দৰে এক্সাম নাপাতে আৰু APSC দৰে এক্সামো নহয়। গ্ৰেড 4 APSC আকাশ পাতাল পাৰ্থক্য আছে, সেয়া সকলোৱে জানে। জাষ্ট কৈছে যে এক্সামৰ যেটো প্ৰসেস হেতু APSC দৰে হ'ব। ইয়াত আননেসেসাৰি কন্ট্ৰভাৰ্সি এটাৰ প্ৰয়োজন নাই। মিম বনাইছো, অকনমান ফূৰ্তি কৰিছো, আমিও আমাৰ আগৰ ভিডিঅ'টোত মিম শেয়াৰ কৰিছো, হেতু বেলেগ কথা। কিন্তু যেটো গুৰুত্বপূৰ্ণ ইস্যুটো হ'ল যে আপোনালোকে হয়তো আমি আগতে দেখাই দিও এটা প্ৰাগ নিউজত এটা বাতৰি দেখা পাইছিলো। মই কথাটো দেখি অকনমান আচৰিত হৈছো যে এয়া কি কাম কৰিলে। মানে ৰাজ্যৰ বিদ্যালয় বিশ্ববিদ্যালয়ত শিক্ষক অধ্যাপক তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে এতিয়াৰ পৰা প্ৰয়োজন নাই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। প্ৰথম কথা ভাবিছিলো যে বহুতৰে PRC নাই, বহুতে PRC বনাব পৰা নাই, PRC প্ৰসেসটো বন্ধ হৈ আছে, সেই কাৰণে বালো এইটো সিদ্ধান্ত ললে নেকি। তাৰ পিছত যেতিয়া তলত এই লাইনটো পঢ়িলো মই, ৰাজ্যৰ বাহিৰৰ লোকৰ বাবেও মুকলি এই পদসমূহ, তেতিয়াতো এই খবৰটো ডেঞ্জাৰাছ হৈ যাব। আপোনালোকে জাস্ট ভাবি চাওক, আমাৰ অসমতে কিমান লাখ নিবনুৱা আছে। পোষ্ট যদি এতিয়াও 1 লাখ নহয় আৰু যদি 2 লাখও খুলি দিয়ে, সাপোজ জাস্ট ইমেজিন কৰক বৰ্তমান পোষ্ট কিমান দিছে, 1 লাখ চাকৰি দিলে আৰু যদি 2 লাখও দিয়ে, ধৰি ললো এই 1 বছৰত আৰু 2 লাখ নিদিয়ে আৰু যদি 2 লাখও দিয়ে, তথাপিও অসমত 10 লাখ মান নিবনুৱা থাকিয়ে যাব। গটেকে মানে প্ৰতিজন ছাত্ৰ ছাত্ৰীকে বা প্ৰতিজন নিবনুৱাকে চৰকাৰী চাকৰি দিয়াটো সম্ভৱ নহয়। আৰু আমি আগৰবাৰে দেখিছো যে কম্পিটিশনৰ লেভেলটো কিদৰে হাই হৈ গৈ আছে। এইবাৰো ডেফিনেটলি অকনমান হাই হ'ব। আমি আগতেই কৈছো যদি লেভেলটো যদি এক্সামৰ যেটো লেভেল বা প্ৰসেসটো অকনমান যদি বঢ়ায়, তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। APSC নহয়, UPSC লেভেল পাতি দিয়ক। তাত মানে আমাৰ যেটো প্ৰশ্ন, তাত আমাৰ মানে কিবা প্ৰশ্ন কৰিবলগীয়া একো নাই, কাৰণ ছাত্ৰৰ সংখ্যা বেছি, অকনমান লেভেলটো বাঢ়িবই বা প্ৰসেসটো অকনমান হলনি হ'বই পাৰে। কিন্তু মূল কথাটো হৈছে যে যদি ৰাজ্যৰ বাহিৰৰ লোকৰ বাবে এই পদসমূহ মুকলি কৰি দিয়া হয়, তেনে ক্ষেত্ৰত কি হ'ব পাৰে। তেনে ক্ষেত্ৰত দুটামান কথা হ'ব পাৰে যে চাওক, এতিয়া গুজৰাটৰ ছাত্ৰ এজন আহিও অসমৰ কোনোবা এটা এসিস্টেন্ট প্ৰফেসৰ বা যিকোনো এটা পদত তেওঁলোকে এপ্লাই কৰিব পাৰিব। মহাৰাষ্ট্ৰৰ ছাত্ৰ এজন আহি এপ্লাই কৰিব পাৰে, বিহাৰৰ পৰাও পাৰিব, উত্তৰ প্ৰদেশৰ পৰাও পাৰিব। কিন্তু কথাটো হ'ল আমি তেওঁলোকৰ লগত কম্পিটিশন কৰিব পাৰিম নে নাই। যদি আমি আমাৰ আগৰ ৰেকৰ্ডসমূহ চাবলৈ যাওক, অসমৰ পৰা ৰেয়াৰলি UPSCত খুব ৰেয়াৰলি 2 জন 3 জন 4 জন 5 জন হাইয়েষ্ট তেনেকেহে ওলায়। আন ৰাজ্যৰ তুলনাত UPSCত মানে আমাৰ যেটো সাকসেস ৰেট সেয়া যথেষ্ট কম। অৰ্থাৎ আমি তেওঁলোকৰ লগত বৰ্তমান আজিৰ দিনটোত কম্পিটিশন কৰিলে একেবাৰে মুখ ঠেকেচা খাম। এটো একদম নিৰ্ঘাত সত্য কথা। এয়া কোনোবাই মানি লওক নলক সেয়া পৃথক কথা, কিন্তু আমি বৰ্তমান অৱস্থাত তেওঁলোকৰ লগত কম্পিটিশন কৰিব নোৱাৰো। কিন্তু এটা কম্পিটিটিভ মাইন্ডসেট এটা ডেফিনেটলি আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এতিয়া পঢ়িছে। আগৰ নিচিনা নাই অৱস্থা যে আমি কম্পিটিশনে কৰিব নোৱাৰিম। কিন্তু আজিৰ দিনটোত যদি আমি তেওঁলোকৰ লগত কম্পিটিশন কৰিব যাওঁ, তেওঁলোকৰ যেটো এডুকেশন সিস্টেম প্ৰসেসটো তেওঁলোকে কি হয়, আমি বিহাৰৰে উদাহৰণ দিও, মেট্ৰিক পাস কৰাৰ পিছত তেওঁলোকে একদম কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেচন কৰে। কিন্তু আমাৰ মেট্ৰিক পাস কৰাৰ পিছত ছাত্ৰ এজন ফুল কমলীয়া হৈ থাকে, তেওঁ একোই নাজানে, তেওঁ কি পঢ়িব, সায়েন্স পঢ়িব নে আৰ্টস পঢ়িব নে কি পঢ়িব, তেওঁলোকৰ পেৰেন্টসেহে গাইডেন্সটো দিয়ে। তেনে ক্ষেত্ৰত আমি তেওঁলোকৰ লগত বাৰু কম্পিটিশন কৰিব পাৰিম নে নাই। আৰু এয়া কি আচলতে কথাখিনিয়ে কি বুজাইছে, এতিয়াও জল পটপটকে কথাখিনি স্পষ্ট হোৱা নাই। যদিহে বাহিৰৰ বাবে এই পদসমূহ মুকলি কৰি দিয়ে, এয়া অসমৰ নিবনুৱাৰ ক্ষেত্ৰত এটা অন্যায় কৰা হ'ব যেন এটা অনুভৱ হয়। এই নোটিছখনত লিখিছে যে মেণ্ডেটৰী নহয়, PRC সাৰ্টিফিকেটখন মেণ্ডেটৰী নহয়। চাওক, PRC খন মেণ্ডেটৰী নহলেও এনেকুৱা এখন কিবা ওলাক যাতে অসমৰ ছাত্ৰ ছাত্ৰীসকলে মানে এই এপইণ্টমেণ্টখিনিত অন্তত অসমৰ চাকৰিৰ ক্ষেত্ৰত, আমি চেন্ট্ৰেলৰ চাকৰিৰ ক্ষেত্ৰত ক'বলৈ যোৱা নাই। চাওক, চেন্ট্ৰেলৰ চাকৰিৰ ক্ষেত্ৰত যিখিনি অসমৰ পোষ্ট আছে, ধৰি লওক অসমৰ ৰিফাইনাৰী এটাত 200 পোষ্ট আছে, তাত সৰ্বভাৰতীয় প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব। কিন্তু অসমৰ এখন বিদ্যালয়ত যদি 10টা পোষ্ট থাকে, তাত যদি আকৌ বাহিৰৰ শিক্ষকে এপ্লাই কৰে, তেন্তে আমাৰ অসমৰ নিবনুৱা সমস্যা কেতিয়াও সমাধান নহয়। ইয়াত আপোনালোকে নোটিছখনত দেখিছে যে কি পোষ্টৰ কথা ইয়াতে উল্লেখ কৰিছিল,
Permanent residential certificate PRC is not mandatory for appointment of assistant professor, librarian and grade 3 and grade 4 post. Aru Provincialized College of Assam. Aru এই প্ৰপ'জেলটো যেটো পঠিয়াইছে সক এসিস্ট্যান্ট প্ৰফেসৰ গ্ৰেড 3 গ্ৰেড 4 ৰ ক্ষেত্ৰত যেতিয়া আমাৰ কি হ'ব PRC ম্যান্ডেটৰি নহব PRC ম্যান্ডেটৰি নহতে প্ৰথমতে কথাটো এনেকুৱা আহিছে যে অসমৰ বহুত ছাত্ৰ-ছাত্ৰীৰ PRC নাই কিন্তু তেওঁলোকে ৰেসিডেন্সিয়েল সাৰ্টিফিকেটখন দিব পাৰে হয় না নহয় ৰেসিডেন্সিয়েল সাৰ্টিফিকেটখন বা গাঁৱৰ VCDC খন দিয়া ম্যান্ডেটৰি কৰিব লাগে কিন্তু অসমৰ যিসকল নহয় তেওঁলোকক যদি চাকৰিটো দিয়ে তেতিয়া কম্পিটিশনৰ লেভেলটো তেতিয়া আসলতে APSC ৰ যেটো কথা কৈছে হেয়া একেবাৰে আকাশ ছুই যাব বৰ্তমান অৱস্থাত আমি যেটো মানে মিম বনাই আছো বা ট্ৰোল কৰি আছো যে APSC নহয় কি এটো আসাম পিয়ন সাৰ্ভিস কমিশন হেনটেন এবোৰ মিম বনোৱালৈকে ঠিক আছে তাত আমাৰ একো ক্ষতি নহয় APSC লেভেল কি UPSC লেভেল হক অসমৰ লৰাই কম্পিটিশন কৰিব ইয়াৰ আগৰ ভিডিওটোতে আমি উল্লেখ কৰিছো এই কথাখিনি যিখিনি মোৰ পাৰ্সোনেল যেটো মানে কবলগীয়া কথা আছিল কিন্তু যদি বাহিৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে হসাকে এই পদখিনি মুকলি কৰি দিয়া হয় সক এইবাৰ ৰিক্ৰুটমেন্টত হয়তো নহব কাৰণ বাহিৰৰ ছাত্ৰ-ছাত্ৰী এপ্লাই কৰা নাই বহুতে ভাবি আছে যে বাহিৰৰ ছাত্ৰ-ছাত্ৰী এইবাৰ এপ্লাই কৰিছে নেকি নাই কৰা এইবাৰ যথেষ্ট সংখ্যক অসমৰে ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিছে কিন্তু নেক্সট আকৌ ৰিক্ৰুটমেন্ট আহি আছে 24ত হেক হ'ব তাৰ পিছত আকৌ 25ত আহিব 26ত আহিব যদি হে পদসমূহ সৰ্বভাৰতীয় পৰ্যায়ত মুকলি কৰি দিয়া হয় তেতিয়া যথেষ্ট ক্ষতি হ'ব সক আইনৰ আওতাটো কিছুমান কথা থাকিব পাৰে কিন্তু চৰকাৰে ইয়াত কিছুমান প্ৰয়োজনীয় পদক্ষেপ ল'ব বুলি মোৰ এটা বিশ্বাস আছে বা ল'ব লাগে তেওঁলোকে এনেকুৱা কৰক যে অসমীয়া ভাষাটো ম্যান্ডেটৰি কৰি দিয়ক এক্সামত প্ৰশ্নসমূহ এইবাৰ অসমীয়াত কাটি দিয়ক গ্ৰেড 3 গ্ৰেড 4 ৰ ক্ষেত্ৰত প্ৰশ্নসমূহ এইবাৰ অসমীয়াটো দিয়ক ইংৰাজী অসমীয়া দুটা ভাষাতে দিয়ক গ্ৰেড 3 ৰ প্ৰশ্নসমূহ অসমীয়াত দি দিয়ক আনকি চৰকাৰে ইচ্ছা কৰিলে APSC ৰ প্ৰশ্ন কাকতসমূহ অসমীয়াত দিব পাৰে অসমীয়া ভাষাটোৰ প্ৰয়োজনীয়তা তেতিয়া বৃদ্ধি পাব এতিয়া বাহিৰৰ লোকৰ বাবে মুকলি কৰি দিয়া পদসমূহ এই সন্দৰ্ভত আপোনাৰ কি ভাবে যে এয়া বাৰু ঠিক হৈছে নেকি নে আমি সৰ্বভাৰতীয় পৰ্যায়ত আমি মানে কম্পিটিশন কৰিবলৈ এটা হাজু আৰু আমি পাৰিম নে বাৰু আপুনি কি ভাবে জনাওক আপুনি বাৰু বিহাৰৰ বা উত্তৰ প্ৰদেশৰ মহাৰাষ্ট্ৰৰ ছাত্ৰ এজনৰ লগত কম্পিটিশন কৰিব পাৰিব নে নোৱাৰিব সক অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যেটো লেভেলটো বৃদ্ধি পাইছে মই হেতু আকৌ কৈছো APSC নহয় UPSC লেভেললৈকে বৃদ্ধি পাওক তাত আমাৰেই ভাল কাৰণ কৰবাত এদিন নহয় এদিন আমি সৰ্বভাৰতীয় পৰ্যায়ত কম্পিটিশন কৰিবই লাগিব কিন্তু আজিৰ দিনটোত আমি বাৰু হিমানখিনি সক্ষম হৈছুনে এতিয়া আপুনি আপোনাৰ মনোভাৱটো জনাওক আপুনি আসলতে কি বিচাৰে যে এই পদসমূহ আসলতে উচিত হৈছে নে নাই যে বাহিৰৰ লোকৰ বাবে মুকলি কৰি দিয়া এয়া সক আমি ব্যক্তিগতভাৱে কি ভাবু হেয়া আপোনাক জনালো নিজৰ মনৰ কথাখিনি জনালো কিন্তু আপোনালোকে কি ভাবে বা আপোনালোকৰ যদি কোনো সমস্যা নাই তেতিয়া চৰকাৰে হয়তো খুব আগুৱাই যাব পাৰে এই ক্ষেত্ৰত আপোনালোকে নিজৰ মনোভাৱখিনি আমাক জনাব পাৰে যে বাহিৰৰ লোকসকলৰ বাবে বাহিৰৰ মানে তেওঁলোক বাহিৰৰ নহয় ৰাজ্যৰ বাহিৰৰ জাস্ট তেওঁলোক দেশৰে লোক তেওঁলোকে ডেফিনেটলি আমাৰ মনত প্ৰতিজন ভাৰতীয়ৰ প্ৰতি এটা ভাল ভাৱ আছে কিন্তু আমি যেহেতু নিবনুৱা সমস্যাৰ কথা কৈছো আৰু অসমত এক ভয়ংকৰ ৰূপ লৈছে নিবনুৱা সমস্যাই গতিকে তেনে ক্ষেত্ৰত বাহিৰৰ লোকৰ বাবে পদসমূহ মুকলি কৰি দিয়াটো আপুনি কি বুলি ভাবে আপোনাৰ যেটো মনৰ ভাৱ হেয়া কমেন্ট বাকচত জনাওক আৰু ডেফিনেটলি যেতিয়া আপোনালোকৰ মাজৰ এটা এৱাৰনেছ সৃষ্টি হ'ব চৰকাৰেও এই কথা গম পাব তেতিয়া ডেফিনেটলি আপোনালোকে এই বিষয়ে লিখকচোন কমেন্ট সেকশনত প্ৰতিজন ব্যক্তিয়ে কমেন্ট কৰক আপুনি কি বুলি ভাবে এই ক্ষেত্ৰত আৰু আপোনালোকে নিজৰ মনোভাৱটো কমেন্ট সেকশনত জনাওক ঠিক আছে ইয়াৰ পৰৱৰ্তী সময়ত আমি আন ভিডিঅ'সমূহ আনি থাকিম চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু প্ৰতিজন ব্যক্তিয়ে কমেন্ট কৰকচোন তেওঁলোকৰ মনৰ ভাৱটো আমি জানিব বিচাৰিছো এই ভিডিঅ'টোৰ মাধ্যমযোগে তেওঁলোকেও নিজৰ মনৰ ভাৱটো কমেন্ট বাকচত অনুগ্ৰহ কৰি জনাওক ধন্যবাদ